আৰু বিটিআৰ ভ্ৰমণসূচীৰ তৃতীয় দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বাক্সাত ৬০,০০০লৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা। মহিলা উদ্যমিতা আঁচনিত উপকৃত হ'ব ৬০,০০০ মহিলা। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত ১২০০ যুৱকক দিয়া হ'ব ২ লাখকৈ টকা। এটিকলি দুটিপাত আঁচনিত চাহ বাগিচাৰ ৩,৭০০ শ্ৰমিক উপকৃত হ'ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ অৰুণোদয় আঁচনিৰ পৰা আত্মনিয়োজন আঁচনিৰ পৰা চাহ শ্ৰমিকৰ আঁচনিলৈকে সকলো আঁচনিৰেই এতিয়া ব্যাপকভাৱে ৰাইজৰ মাজলৈ জনতাৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে। তাৰ সমান্তৰালভাৱে নিজৰ নিৰ্বাচনী পিঠা সেকাৰো আঁচনিৰ জৰিয়তে নিৰ্বাচনী পিঠা সেকাৰো চেষ্টা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই ভাষ্য আমাৰ হাতত আছে, ভাষ্য আমি আপোনালোকক দেখুৱাই দিছোঁ। ৰাতিপুৱা ভাগত চৰকাৰী বিকাশৰ ৫টা স্কিম আমি ইয়াতে আলোচনা কৰিলোঁ। অলপ পিছত মই প্ৰায় ২৭টা প্ৰতিনিধি দল আছে, তেওঁলোককো অলপ সময় দি সাক্ষাৎ কৰিম আৰু জালাহলৈ গৈ আমাৰ দলীয় সভা এখনত অংশগ্ৰহণ কৰিম। আজি আমি আমাৰ বাক্সা জিলাত প্ৰায় ৪৫,০০০ অৰুণোদয় হিতাধিকাৰী আছিলে। আমি আজি বহি গোটেইখিনিয়ে দেখিছোঁ যে ৬০,০০০ অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ ১৫,০০০ অৰুণোদয় হিতাধিকাৰী বৃদ্ধি পাব। মহিলা উদ্যমিতা আঁচনিৰ অধীনত আমাৰ প্ৰায় বাক্সা আৰু মানস সমষ্টি লগ লাগি ৬০,০০০তকৈ অধিক মহিলা উপকৃত হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত আমি এই বছৰ ১২০০ যুৱকক ২ লাখ টকাৰ আৰ্থিক সাহায্য দিম। যোৱাবাৰ আমি বাক্সা জিলাত ৪০০ যুৱকক ১ লাখ টকাকৈ দিছিলোঁ। আমাৰ বাবে খুব আনন্দৰ বিষয় যে ইয়াৰ ভিতৰত প্ৰায় ৬০গৰাকীয়ে ইতিমধ্যে মুদ্ৰা বা PMEGP লোনলৈকে আপগ্ৰেড হ'বৰ কাৰণে সক্ষম হৈছে। তেওঁলোকে চৰকাৰৰ পৰা আৰু ১ লাখ টকাৰ শেষ ইনষ্টলমেণ্টটোও পাব। CM-AAA যিটো আমাৰ আঁচনি, সেই আঁচনিত এটা খুব আনন্দৰ বিষয় যে বহুত কেইটা ছাকচেছ ষ্টৰী ওলাইছে। বাক্সা জিলাতো 2টা ছাকচেছ ষ্টৰী ১ লাখ টকা লোন লৈ এতিয়া তেওঁলোকে প্ৰায় ৬ লাখ টকা বছৰত উপাৰ্জন কৰিছে। আজি আমাক DC মহোদয়ে দেখুৱালে। তাৰপিছত আমি আৰু এটা আঁচনি আমাৰ আছিলে এটিকলি দুটিপাত। ইয়াৰ ডুমনি আৰু ফাতেমাবাদ চাহ বাগিচাৰ ৩,৭০০ শ্ৰমিক এই আঁচনিৰ পৰা উপকৃত হ'ব। বাক্সা জিলাত বহুত দুখীয়া মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। আজি আমি মানস সমষ্টিৰ বাবে ৪,০০০ আৰু বাক্সা সমষ্টিৰ বাবে ৪,০০০। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।